নমস্কাৰ। ডাইৰেক্টৰ অফ ইলেমেণ্টেৰী এডুকেশ্যনৰ ৪,৫০০ LPP শিক্ষক পদৰ যিহেতু আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, ইতিমধ্যে আমাৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হ'ল। ইয়াৰ যি ভেৰিফিকেশ্যন সেইখিনিও আমাৰ সমাপ্ত হৈছে। এতিয়া বাকী আছে দ্বিতীয় পৰ্যায়ৰ যি প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হ'বলৈ। এইখিনি কেতিয়া পাব্লিছ হ'ব, লগতে ফাইনেল মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব, আৰু কাট অফ আপোনালোকৰ কমিব, কিমান কমিব। কাট অফটো নিশ্চয় কমিব। আমাৰ যি ছেকেণ্ড মেৰিট লিষ্ট তাত আপোনালোকৰ কাট অফটো কমিব। কিমান কমিব পাৰে আপোনালোকৰ সকলোখিনি আজি কেইবাটাও টপিক আপোনালোকৰ ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ইতিমধ্যে আমাৰ ৪,৫০০ পদৰ প্ৰথম পৰ্যায়ৰ মেৰিট লিষ্ট আমাৰ পাব্লিছ হ'ল, প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হ'ল। আমাৰ ইয়াৰ আগতে যিহেতু ৫,৫০০ LPUP শিক্ষক পদৰ নিযুক্তি হৈ গৈছে, আমাৰ যিখিনি ৫,৫০০ LPUP শিক্ষক পদৰ নিযুক্তি হৈ গ'ল সেইখিনিৰ কাট অফটো আপোনালোকে হয়তো দেখিছে, আপোনালোকে কাট অফটো চাইছে। সেইখিনিৰ কাট অফ কিন্তু আপোনালোকে আমাৰ যি ৪,৫০০ পষ্টৰ তাতকৈ আপোনালোকৰ কম যোৱা দেখিবলৈ পাইছিলে। কিন্তু এইবাৰ আমাৰ যি ৪,৫০০ LPUPৰ কাট অফ যি প্ৰভিজনেল কাট অফ লিষ্ট পাব্লিছ হ'ল, সেইখিনি এটা ভাবিব নোৱাৰা কাট অফ বুলিয়ে ক'ব লাগিব, কাৰণ কোনেও আশা কৰা নাছিলে ইমান এটা কাট অফ যাব বুলি। কিন্তু কাট অফটো বহুত হাই গ'ল। আমাৰ ৫,৫০০ৰ তুলনাত ৪,৫০০ পদৰ কাট অফ হাই গ'ল। হাই যোৱাৰ কাৰণ এটাই, আপোনালোকৰ যিহেতু এটা পষ্টৰ এগেইনষ্টত এজনকৈ কেণ্ডিডেটে মতা হৈছে। ৪,৫০০ পষ্টৰ এগেইনষ্টত ৪,৬০০ কেণ্ডিডেট মতা হৈছে। 100 কেণ্ডিডেট বেছি মতা হৈছে, কাৰণ তেওঁলোক ডকুমেণ্টৰ ক্ষেত্ৰতে হওক বা তেওঁলোক আমাৰ ভেৰিফিকেশ্যন কৰিবলৈ কিছু কেণ্ডিডেট নাযাব, কাৰণ তেওঁলোকৰ চাকৰি ইতিমধ্যে হৈছে। আমি ইয়াৰ বিষয়ে আলোচনা কৰিছোঁ, আগতে বহুবাৰ আলোচনা কৰিছোঁ তেওঁলোক কিহৰ কাৰণে এবচেণ্ট আছে। এবচেণ্টৰ কেণ্ডিডেটৰ সংখ্যাও বহুত আছে। আৰু কাট অফ কমাৰ ইয়াৰো আমাৰ যি ছেকেণ্ড কাট অফ লিষ্ট, আমাৰ প্ৰভিজনেল কাট অফ লিষ্ট আহিব, তাত কাট অফ কমাৰ তাৰো এটা কাৰণ, ইতিমধ্যে যিহেতু বহুখিনি কেণ্ডিডেট এবচেণ্ট আছে। আমাৰ ৪,৬০০ কেণ্ডিডেট আপোনালোকক ভেৰিফিকেশ্যনত মাতিছে। ৪,৬০০ কেণ্ডিডেট মাতিছে। ৪,৫০০ এগেইনষ্টত ৪,৬০০ কেণ্ডিডেট মাতিছে। আমি যদি এই 600 কেণ্ডিডেট এবচেণ্ট বুলি ধৰোঁ, 600 কেণ্ডিডেটক যদি এবচেণ্ট বুলি ধৰোঁ, তেনেহ'লে আমাৰ 4,000 কেণ্ডিডেট থাকিব। তাৰেই আপোনালোকৰ কি হৈছে, এইখন আপোনালোকে মই যিখন নটিফিকেশ্যন আপোনালোকৰ ওচৰত দেখাইছোঁ, সেইখন নটিফিকেশ্যন আপোনালোকে গমেই পাইছে কিহৰ কাৰণে এই নটিফিকেশ্যনখন দিছিলে। যিহেতু এজন কেণ্ডিডেটে কি কৰিছে, তেওঁলোকে দুটা ৰোল নাম্বাৰ আৰু চাৰ্টিফিকেট বা 2-3খনকৈ চাৰ্টিফিকেট বা ৰোল নাম্বাৰ দি তেওঁলোকে এপ্লাই কৰিছে, আৰু তেওঁলোকৰ ফাৰ্ষ্ট যি প্ৰভিজনেল মেৰিট লিষ্ট তাত তেওঁলোকৰ নামো আহিছে। 2-3বাৰকৈ তেওঁলোকৰ নাম আহিছে। আৰু এইসকল কেণ্ডিডেটক তেওঁলোকক এটাই পষ্ট চিলেক্ট কৰিবৰ কাৰণে যিহেতু নটিফিকেশ্যনখন জাৰি কৰা হৈছে, আৰু তেওঁলোকৰ বহু প্ৰাৰ্থী আছে এনেকুৱা। আপোনালোকে মেৰিট লিষ্টত দেখিব। আমাৰ যিহেতু এইবাৰ মেৰিট লিষ্ট হিচাপত প্ৰকাশ হোৱা নাই, তেওঁলোকে ৰিজাল্টটো চেক কৰিব পাৰিছে। আমি মেৰিট লিষ্ট হিচাপত প্ৰকাশ হোৱা হ'লে এটা ভাল এখন আমি চাব পাৰিলোঁ হ'লে ভাল হ'লে। আমাৰ যিহেতু মেৰিট লিষ্ট হিচাপত পাব্লিছ হোৱা নাই, কিন্তু আগৰ আমাৰ যি ৫,৫০০ পষ্টৰ মেৰিট লিষ্ট আহিছিলে, প্ৰথম পৰ্যায়ত কিন্তু মেৰিট লিষ্টে আহিছিলে। আমাৰ যি শেষৰ পৰ্যায়লৈহে তেওঁলোকে ৰিজাল্ট চাব পৰা এটা অপশ্যন দিলে। কিন্তু আমাৰ মেৰিট লিষ্ট আহিলে ভাল হয়, কাৰণ আমি সকলোৰে মাৰ্কসমূহ কিমান পাইছে, তেওঁলোকৰ কিমান নম্বৰ চিলেকশ্যন হৈছে, সকলোখিনি আমি দেখা পাওঁ। যিহেতু মেৰিট লিষ্টখন মাৰিলে ভাল হয়। তেওঁলোকে যিহেতু এইবাৰ আমাৰ মেৰিট লিষ্ট মৰা নাই, তেওঁলোকে ৰিজাল্ট চোৱাৰ যি অপশ্যন দিছে, তাতে তেওঁলোকে চিলেক্ট হৈছে নে নাই হোৱা সেইটো হিচাপত তেওঁলোকে চাব পাৰিছে। কিন্তু আমাৰ মেৰিট লিষ্ট মাৰিলে এটা সুবিধা হয়, আমি সকলোৰে মাৰ্কসমূহ গম পাওঁ। তেওঁলোক কিমান মাৰ্ক পাইছে, কিমান স্ক'ৰ আহিছে, তেওঁলোক সকলোখিনি তথ্য আমি গম পাওঁ। আৰু এজন প্ৰাৰ্থীৰ নাম কেইবাৰকৈ আহিছে সেইটোও আমি গম পাওঁ। যিহেতু আমি গম পোৱা নাই এজন প্ৰাৰ্থীৰ নাম এতিয়া কিমানবাৰ আহিছে, তেওঁলোকে যিহেতু নটিফিকেশ্যনত কৈছে যে 2-3বাৰকৈ অহা দেখা পাইছোঁ, গতিকে সেইকাৰণে তেওঁলোকক এবাৰেই এটা ID যিহেতু বনাব দিছে, আৰু তেওঁলোকে হয়তো বনাইছে, আৰু যদিও নবনায় তেওঁলোকৰ কেঞ্চেল হ'ব বুলি যিহেতু নটিফিকেশ্যনখনত স্পষ্টকৈ উল্লেখ আছে। আৰু ইয়াৰো এটা কাৰণ কাট অফ কমাৰ, কাৰণ আমাৰ যদি এজন প্ৰাৰ্থীয়ে যদি 3টাকৈ পোষ্ট তেওঁ ধৰি থাকে, তেওঁ যিহেতু এটা পোষ্টতে চিলেকশ্যন হ'ব, আৰু বাকী 2টা পোষ্ট যিহেতু তেওঁলোকে এৰি দিব, গতিকে ইয়াৰ পোষ্টত বেলেগ 2জন কেণ্ডিডেট আহি সোমাবহি। তেনেকুৱা হিচাপতো কাট অফটো কমিব, কাৰণ কাট অফটো এইবাৰ কমিব। আমাৰ যি ছেকেণ্ড লিষ্টত আহিব, তাত আপোনালোকে কাট অফ বহুখিনি কমা দেখিব পাব। আপোনালোকে 3-4 নম্বৰমান কমা দেখিবলৈ পাব। কাট অফ কমাৰ কাৰণ বহুত আছে, কাৰণ আপোনালোকৰ
এবচেণ্ট কেণ্ডিডেটৰ সংখ্যাও বেছি আছে, লগতে এজন প্ৰাৰ্থীয়ে 2-3টা পোষ্টত তেওঁলোকে চিলেকশ্যন হৈছে, সেইফালৰ পৰাও কাট অফ কমিব। গতিকে কাট অফ কমাৰ চান্স বহুত আছে। আৰু কিমান নম্বৰত আপোনালোকে ছেভ হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ, কিমান নম্বৰ আপোনালোকৰ থাকিলে মানে আপোনালোকৰ ফাইনেল লিষ্টত নাম আহিব। ইতিমধ্যে আমাৰ প্ৰভিজনেল লিষ্ট প্ৰথম পৰ্যায়ৰ যি ভেৰিফিকেশ্যন লিষ্ট সেইখিনি পাব্লিছ হ'ল। আমাৰ দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্ট আপোনালোকৰ 25 তাৰিখৰ ভিতৰত যিখিনি আমাৰ দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্ট সেইখিনি পাব্লিছ হ'ব। তাতো আপোনালোকে গম পাব কিমান কাট অফ নামিছে। আৰু আমাৰ ফাইনেল লিষ্ট আপোনালোকে মাৰ্চ মাহৰ 2 তাৰিখ বা 1 তাৰিখৰ ভিতৰত, মাৰ্চৰ 2 তাৰিখ, 1 তাৰিখ বা 3 তাৰিখ, আপোনালোকৰ খুব বেছি 5 তাৰিখৰ ভিতৰত মাৰ্চ মাহৰ ইয়াৰ ফাইনেল লিষ্ট আহি যাব। 5 তাৰিখে মই এটা ডেট দি দিছোঁ আপোনালোকক, এটা টেণ্টেটিভ ডেট আপোনালোকক এটা ডেট দিছোঁ আপোনালোকৰ 5 তাৰিখৰ, মাৰ্চ মাহৰ 5 তাৰিখৰ ভিতৰত, আপোনালোকৰ যি এই আমাৰ 4,500 LP UP শিক্ষক পদ আছে তাৰ ফাইনেল লিষ্ট আহি যাব। আপোনালোকৰ মাৰ্চ মাহৰ 5 তাৰিখৰ ভিতৰত 4,500 LP শিক্ষক পদৰ ফাইনেল ৰিজাল্ট আহি যাব। আৰু ইয়াৰ পিছতে আপোনালোকে প্ৰথম সপ্তাহতে ইয়াৰ যি এপইণ্টমেণ্ট সেইখিনি পাই যাব। আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ প্ৰথম সপ্তাহতে, মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ইয়াৰ এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। আৰু আপোনালোকৰ 10-15 তাৰিখৰ পিছত হয়তো আমাৰ মাৰ্চ মাহৰ 15-ৰ পৰা 20 তাৰিখ, 10-ৰ পৰা 20 তাৰিখ ধৰিব পাৰে, 10-ৰ পৰা 20 তাৰিখৰ ভিতৰত যিহেতু নিৰ্বাচনী অধিসূচনা জাৰি হ'ব, আপোনালোকক এই 10 তাৰিখৰ আগতে এইখিনি পষ্টৰ এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিব। কাৰণ নিৰ্বাচনী আয়োগ গঠন হ'বলৈ হ'লে আপোনালোকৰ এইখিনি পষ্টৰ নিযুক্তি নিৰ্বাচনৰ আগত নহ'ব। সেই হিচাপত আপোনালোকৰ নিৰ্বাচনৰ আগতেই যিহেতু এইখিনি পষ্টৰ নিযুক্তি দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, গতিকে আপোনালোকে নিৰ্বাচনৰ আগতে এইখিনি পষ্টৰ নিযুক্তি পাব। 10 তাৰিখৰ আগত ইয়াৰ যি এপইণ্টমেণ্ট লেটাৰ আপোনালোকে পাই যাব। মাৰ্চ মাহৰ 5 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াৰ ফাইনেল যি ৰিজাল্ট হয় সেইখিনি আপোনালোকে পাই যাব। 25 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াৰ যি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট হয় সেইখিনিও আপোনালোকে পাই যাব। আৰু এইখিনি কাম যিহেতু খুব তীব্ৰ গতিত আগবাঢ়ি আছে, আপোনালোকে নাভাবিব যে এইখিনি ইলেকশ্যনৰ পিছলৈ যাব, এইখিনি ইলেকশ্যনৰ আগতে সম্পূৰ্ণ হ'ব। আপোনালোকৰ ইলেকশ্যনো এইবাৰ যিহেতু নিৰ্বাচনী অধিসূচনা জাৰি হোৱা 2 এদিন পলম হ'ব, আপোনালোকৰ 10 তাৰিখৰ পিছতে হয়তো আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি হ'ব। 10 তাৰিখৰ আগত, মাৰ্চ মাহৰ 10 তাৰিখৰ আগত ইয়াৰ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে আপোনালোকে এইখিনি 10 তাৰিখৰ আগত নিযুক্তি সম্পূৰ্ণ হৈ যাব। 25 তাৰিখৰ ভিতৰতে আপোনালোকে ইয়াৰ যি কাট অফ লিষ্ট, ছেকেণ্ড কাট অফ লিষ্ট হয় সেইখিনি আপোনালোকে পাই যাব। আমাৰ আজি 23 তাৰিখ, আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ আজি 23 তাৰিখ, আপোনালোকে 2 এদিন ধৈৰ্য ধৰক, হয়তো কালি পৰহিৰ ভিতৰত 25 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াৰ যি ছেকেণ্ড কাট অফ লিষ্ট সেইখন আপোনালোকে পাই যাব। আৰু আপোনালোকৰ ছেকেণ্ড কাট অফ লিষ্টত দেখিবলৈ পাব 60, আমাৰ কিছু ডিষ্ট্ৰিক্টত আপোনালোকে 60 মান দেখিবলৈ পাব কাট অফ, আপোনালোকৰ URৰ ক্ষেত্ৰত 60 মান দেখিবলৈ পাব। আৰু কিছু ডিষ্ট্ৰিক্টত অলপ বাঢ়িব, 62, 63 তেনেকুৱা ডিষ্ট্ৰিক্ট আমাৰ যেনেকৈ লখিমপুৰ ডিষ্ট্ৰিক্টৰ বাঢ়িব, কামৰূপ ডিষ্ট্ৰিক্টৰ বাঢ়িব, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট তেনেকুৱাবিলাকত আপোনালোকে 62, 63 দেখিবলৈ পাব অপেন কেটেগৰীৰ ক্ষেত্ৰত। আৰু আপোনালোকে বাকী ধেমাজি হওক, মাজুলী হওক, অন্যান্য যি আমাৰ পিছপৰা ডিষ্ট্ৰিক্টসমূহ আছে সেইসমূহত আপোনালোকে 60 দেখিবলৈ পাব। 60ৰ ওপৰত, আমাৰ 60ৰ আশে-পাশে দেখিবলৈ পাব, হয়তো 61, 60 তেনেকুৱা, আপোনালোকে 59 তেনেকুৱা আপোনালোকে কাট অফ দেখিবলৈ পাব। কাট অফ কাৰণ কমিবই, আপোনালোকৰ কাট অফ নাবাঢ়ে। আমাৰ দ্বিতীয় যিখন আপোনালোকৰ মেধা তালিকা আহিব তাত আপোনালোকে কাট অফটো কম দেখিবলৈ পাব। কাট অফৰ ওপৰত আমি ডিটেইলছত বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম, কোনখন ডিষ্ট্ৰিক্টৰ কিমান আপোনালোকৰ কাট অফ যাব, ছেকেণ্ড আমাৰ যি প্ৰভিজনেল লিষ্টত কিমান কাট অফ যাব সেই বিষয়ে আমি আপোনালোকৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এটা ভিডিঅ'তে গোটেইখিনি কথা লৈ আহিলে ভিডিঅ'টো খুব দীঘল হৈ যায়, আপোনালোকে হয়তো আমনি পাব পাৰে। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।